জিমৰ তেখেত ট্ৰেইনাৰ হয় তেওঁ আমাৰ ইয়াত যিসমূহ ল'ৰা ছোৱালী আছে arm wrestling of national gold medalist. ইয়াত ৰোল কৰি কৰি মাটি একদম ডাঠ কৰি দিব এই ঘৰবিলাক খুব আৰু ই একদম ৰেষ্ট কৰি Muki pam, hololi podia, konnoka. Quanto que rola? Aji kon, aji ban. Hare no hoy ebar kon. Le tumi monoka, ojan lonite, ojan tumi taka, orot nai moruoni tule nai to. কুমাৰ সিং চন্দ্ৰই সেৱা আগবঢ়াই ইয়াত সেৱা কৰিছে ইয়াতে বিভিন্ন কাৰ্যসূচী লৈ তেখেতে আমাৰ জামুগুৰি অঞ্চললৈ আহিছে নদৰ অঞ্চললৈ আহিছে ইহঁতক মস্তৰ সময়ত কি কৰে দাদা ইহঁতে যেতিয়া হাতী Ramu. ফটো খাই লো লাগে
মানে একদম ডাইৰেক্ট কি খায় এডাল মই ৰোৱা গছ আছিল সেইকাৰণে কিলোমিটাৰ দূৰত খেতিগিলাকো ল'বা loay này đi được. Nó cắt sao hả? lại còn. यार पाव lại còn. Buka lang na ba? Milking cow 120 আছে আর লগত আমার প্রেগনেন্ট cow around 200 plus আছে ये the quality
ক'ত নামিব এইটো পিছত ভাগ কৰি ল'লে হ'ল দুটা কেমেৰা উঠিলে তাৰপিছত ইয়ালৈ ত্যাগবীৰ হেমবৰুৱা কলেজত চাই এটা গাৰ্লছ হোষ্টেল ইনাগুৰেট হেৰিডাল মাৰি দিয়া খিলিডাল মাৰি দিয়া গাড়ী পৰা নামা নাই ন কেনেকৈ তুমি ল'বা কি হ'ল পাব কাটিব ইটো চাইডে কাটিব ইটো চাইডে কাটিব আহিছে 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 পুৰা আপোনাক চেণ্ড কৰি থৈ দিছোঁ দিয়ক এইখিনি লিখক মহ
ক'ত নমাৰ লগে লগে নমাৰ লগে লগে এইটো নমাৰ লগে লগে নমাৰ লগে লগে ল'বা এইফালে নাযাব নেকি সব গাড়ী নোৱাৰে বুলি কৈ দিয়ক মাত্ৰ দুখনহে কৰিব পাৰিব ৰাহুল আহি আছো তাৰ আগতে নহয় এইবিলাক লোকেল অমিতা খুব টেষ্টি পুকুৰী মিঠা নে পকিলে আৰু কোন আৰু বাৰ মিঠা গোখালাক দিয়া আছে দোকানদার ফটাফট নাই আমি এই দি থোৱা আছে শুদ্ধ গ'ল নে দিয়া শুদ্ধ হেল্ল'
আধুনিকৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে তেজপুৰস্থিত আইন মহাবিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ প্ৰস্তুতি দিছিল আৰু এই প্ৰকল্পসমূহে আধাৰশিলা স্থাপন কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে তেখেত আমাৰ মাজত উপস্থিত হৈছে। ইয়াৰ পিছতে তেখেতে আজি তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ যি খবৰ সেইখনক পৰিদৰ্শন কৰিব। গতিকে সকলোকে আমি সিদ্ধান্তৰ ওপৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। আমি মহাবিদ্যালয় খনত পৰিদৰ্শন কৰিছে। গতিকে সকলোকে এটা হাত চাপৰিৰে আজিৰ কথা সকলোকে এটা হাত চাপৰিৰে অনুষ্ঠান আৰম্ভ কৰিছে। ফাৰ্নিচাৰখিনি ধৰা নাছিলে নেকি? উপস্থিত হৈছে আমাৰ সকলোৰে অতি মৰমৰ কৰ্মদক্ষতা সম্পন্ন লগতে আদৰ্শবান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। সকলোকে এটা হাত চাপৰিৰে তেখেতক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। ধন্যবাদ জনাইছোঁ সকলোকে নিজৰ আসন গ্ৰহণ। এয়া তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। ইয়াৰ পিছতে জামুগুৰি পৌৰসভাৰ পল্লৱ লোচন দাস ডাঙৰীয়া, এয়া তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ পিছতে ধন্যবাদ জনাইছোঁ দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, আপোনাৰ বহুমূলীয়া ভাষণে নিশ্চয়কৈ
গতিকে যি হওক আমি সকলোৱে আগবাঢ়ি যাব পাৰিম এই বিশ্বাস জন্মিছে। গতিকে সকলো ৰাইজকে মই আহ্বান জনাইছোঁ যে অপপ্ৰচাৰত ভুল নাযাবৰ কাৰণে কোনো সাম্প্ৰদায়িক উত্তেজনাৰ যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰক, সহযোগিতা কৰক। এই আহ্বান ৰাখি মই সকলোকে সম্ভাষণ জনাই মোৰ একাষাৰ সামৰিছোঁ। ধন্যবাদ। কি খবৰ? সকলোৰে ভাল? ভাল নে কম ভাল? পুৰা ভাল? ঠিক আছে। টিভিত সিদিনাখন যে ৰাম মন্দিৰ উদ্বোধন হৈ আছিল, কোনে কোনে টিভিত চালে? কিমানে চালে? একদম ভাল কৰি হাত ডাঙৰ মোৰ লগত একেলগে কওক, জয় জয় শ্ৰীৰাম। আজি সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া, তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, উপসভাপতি অশোক ভট্টৰায় ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষা ডলি চুৰিন ডাঙৰীয়ানী, জামুগুৰি পৌৰসভাৰ অধ্যক্ষা পল্লৱিতা শৰ্মা মহন্ত ডাঙৰীয়ানী, ভাৰতীয় আইন মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিছিল। আধাৰশিলা স্থাপন কৰাৰ পিছত আজিৰ এই সুন্দৰ দিনটোত এই তেজপুৰ আইন যি ক্লাছ বা শ্ৰেণী তাক আমি অহা শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰিম আৰু ইতিমধ্যে পোষ্ট ষ্টাডি ক্ৰিয়েশ্যনৰ কামো আৰম্ভ হৈছে। আমি ইমান সোনকালে এই কাম সমাপ্ত হ'ল। ইয়াৰ লগে লগে মৰিয়নি যোৰহাটতো আন এখন ল কলেজ আমি এই বছৰতে নিৰ্মাণ শেষ কৰিম। ডিব্ৰুগড়ত আন এখন ল কলেজৰো আমি নিৰ্মাণৰ কাম এই বছৰত শেষ কৰিম। অৰ্থাৎ অহা বছৰ অহা কলেজ আমি ক্লাছ আৰম্ভ কৰি ৰাইজক আমি উপহাৰ দিব পাৰিম। আমাৰ চৰকাৰ আৰম্ভ হোৱাৰ পিছত অসমত আমি শিক্ষা অনুষ্ঠানসমূহ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ। বৰ্তমানলৈকে প্ৰায় আমাৰ ৰাজ্যখনত 13খন মেডিকেল কলেজ, 12খন মেডিকেল কলেজ আমি নিৰ্মাণ কৰি শেষ কৰিলোঁ। তাৰ 3খন পুৰণা আছিলে কৰিম, যাক আমি কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয় বুলি কৈছোঁ। সেই বিশ্ববিদ্যালয়খন আমি এটা নতুন দিনৰ আমি বিশ্ববিদ্যালয় নিৰ্মাণ কৰিব খুজিছোঁ, য'ত পলিটিকেল ছায়েন্সত তেজপুৰ বিশ্ববিদ্যালয়ৰ দৰে এটা সমকক্ষ কেম্পাছ আমি গহপুৰত লাভ কৰিম। মাটি বাৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে, 2 দিনতে ইয়াক আমি শেষ কৰিম। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰখন এদিন ল কলেজৰ পৰা আৰম্ভ কৰি বিশ্বনাথত আমাৰ মেডিকেল কলেজ হ'ল, গহপুৰত আমাৰ কনকলতা ৰাজ্যিক ইউনিভাৰ্চিটি হ'ল, বিহপুৰীয়াত আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটি হ'ল, লখিমপুৰত আমাৰ মেডিকেল কলেজ। এই অঞ্চলত আমাৰ বহুত পুৰণা লোকে বাস কৰে। কিন্তু পদ্ম হাজৰিকা ডাঙৰীয়াই যেতিয়া এই মাটিখিনিৰ কথা উল্লেখ কৰিছিল, খনতে মাটি দখল কৰি থাকিলে সেইটো কাৰো কাৰণে ভাল নহয়, তেতিয়া আমি আগবাঢ়ি যাব কোনেও নোৱাৰো। আমি বিচাৰো যে মানুহৰ সম উন্নয়ন হওক। আজি আমাৰ ৰাজ্য চৰকাৰে সম উন্নয়নৰ নতুনকৈ মানুহক ৰেচন কাৰ্ড দিলোঁ, যাৰ যাৰ ৰেচন কাৰ্ড নাছিল। কোভিড চেষ্টা কৰি কৰি মোদী ডাঙৰীয়াৰ পৰা আমি নতুনকৈ 10 লাখ ৰেচন কাৰ্ড আনিলোঁ, 42 লাখ মানুহক আমি ৰেচন কাৰ্ড দিলোঁ। আগতে ৰেচন কাৰ্ডত অকল চাউল পাইছিলে, এতিয়া আমি কৰিছোঁ কি যে বা মৃত্যু হয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইঞ্চুৰেঞ্চৰ পৰা আমি 2 লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰিম। অৰ্থাৎ এখন ৰেচন কাৰ্ড আৰু বেছি হুলস্থুলো নালাগে। সেই দিশত আমি অহা বছৰৰ পৰা কাম কৰিব খুজিছোঁ। তেতিয়া ধনী দুখীয়াৰো কথা নাই, বা একো নাই, চবেই পাই গ'ল, ঝামেলা খতম, হয় নহয়? এতিয়া আপোনালোকৰ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙকচোন। এতিয়া হাতটো নামক। অৰুণোদয় কোনে কোনে পাই আছে হাত দাঙকচোন।
এতিয়া চাওক ৰেচন কাৰ্ড হাত দাঙা মানুহ বেছি, অৰুণোদয় হাত পোৱা মানুহ হাত দাঙা মানুহ কম, কিন্তু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁ ফৰ্মখন পঢ়িছে নে নাই কি লিখা আছে? আপোনালোকক হাত দাঙক কিন্তু ৰেচন কাৰ্ড পাব লাগে 2টা বা 3টাতকৈ কম। ঠিক আছে, কিন্তু এইটো এটা মনত ৰাখিব লাগিব যে ST SC হলে এতিয়া আৰু 35,000 সহায় গোটেই ইয়াত মাতি লৈছে। যদি গ্ৰুপৰ সদস্যবিলাকে লগত চৰকাৰৰ পৰা পইচাও পাই যায়, টকাও পায়, এই যে চকীঘাটৰ দলং হ'ল, কোনোবাই আমি কল্পনা কৰিব পাৰিছিলো নেকি যে আগতে এনেকুৱা এখন দলং হ'ব পাৰে বুলি? কোনোবাই ভাবিছিল নেকি 10 বছৰ আগত? কওকচোন, ইমান ধুনীয়া দলংখন আমাক কৰি দিলে। আজি আপোনালোকে চাওঁতে চাওঁতে দেখিলে চলি আছে। আগতেতো কোনেও এইবিলাক কল্পনাই কৰিব পৰা নাছিল। যিমান অসমখনৰ এবাৰ আপোনালোকে কেমেৰাটো ঘূৰাই দিয়ক, দেখিব যে বিজেপি চৰকাৰৰ দিনত যিমান কাম হৈছে আগতে ইমান কামৰ কোনেও কল্পনাই কৰিব পৰা নাছিল। কেইদিনমান আগতে মই বিশ্বনাথত গৈছিলো, ঘাট পাই যাওঁ, কোনো ঝামেলাই নাই। অসমখন গাঁও গাঁও কৰি দিলো। যোৰহাটৰ পৰা কাজিৰঙালৈকে যাওক, ওপৰেদি 22 কিলোমিটাৰ ফ্লাইঅভাৰেদি উঠি গুচি যাব। মানুহে কয় গুৱাহাটীত ফ্লাইঅভাৰ হয়, এতিয়া ফ্লাইঅভাৰ পাৰিব। ঠিক আছে, য'তে বহুত বহুত ধন্যবাদ। ধন্যবাদ। ধন্যবাদ জনাইছো।
কৰিছে ধাৰণা বনাৰ দিয়া হৈছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ মহাবিদ্যালয়ৰ এনচিচি কেডেটসকলৰ দ্বাৰা আমাৰ প্ৰজেক্ট হৈছে আমি যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক মই জনাই
অনুমতি দিছে আৰু ইয়াৰ ভিতৰত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয় অন্যতম। মই অভিনন্দন জনাইছো। মই বহুত দেৰি ভাষণ দিব আজি খোজা নাই, কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিকালি পঢ়াটো আৰু এটা ভাল কেৰিয়াৰ আমি কেনেকৈ চুজ কৰিব পাৰোঁ, আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট, তাৰ বিষয়ে মই কেইটামান কথা ক'ব খুজিছোঁ। আমি চিন্তা কৰিছিলে আৰু চাকৰি বাকৰি কৰ্মসংস্থাপনৰ সুবিধা আমাৰ লগত একেবাৰে পিছত ভাৰতৰ অৰ্থনীতি তেখেতসকলে সম্পূৰ্ণৰূপে ভাঙি দিছিল। অসম আৰু ভাৰতৰ পৰা কেঁচামাল লৈ গৈ বিপ্লৱ ক'ত হৈছিলে? পশ্চিমীয়া দেশবোৰত। কলনিয়েজিম আমি যিসকলে ইকনমিক্স পঢ়ো গ্লোবেল ইকনমি, অৰ্থাৎ পঞ্চম গ্লোবেল ইকনমি আমি যদি হিচাপ কৰোঁ, ব্ৰিটেইনতকৈও এতিয়া ভাৰতৰ GDP ব্ৰিটেইনক পূজা কৰি আমি এক্সামিনেশ্যন দিব যাওঁ। তাৰমানে আমি এইটো প্ৰতিজ্ঞা কৰি নাযাওঁ যে পূজাটো হৈ গ'ল, গতিকে এটা পৰীক্ষা নিলিখো, নম্বৰখিনি অট'মেটিক আহি যাব। আমি পূজা কৰি এইকাৰণে যাওঁ যাতে ভগৱানে প্ৰশ্নৰ উত্তৰকেইটা মোক মনত পেলাই দিয়ে ডিউৰিং দ্য এক্সামিনেশ্যন। তাৰ মানে কি? মনটো যাতে আগৰ কাৰণে আমি বহুত চেষ্টা কৰিব নালাগে। মোৰ দেউতা আৰু মাৰ মাজতে সেই প্ৰেম কৰুণাৰ মূৰ্তি সমাহিত হৈ আছে। ক্লজেষ্ট ৰিচেম্বলেন্স অফ গড, আটাইতকৈ ভগৱানৰ নিকটতম প্ৰতিচ্ছবিটো কি হ'ব পাৰে? ক্লজেষ্ট ৰিচেম্বলেন্স। যেনেকে ফটো এটা আঁকিলো বাঘৰ, আঁকি গ'লো বাঘৰ দৰে হৈছেনে? আমি সুধো, কোনোবাই ক'ব নাই একজেক্ট বাঘ লাগিছে দেই। একজেক্ট ভগৱান লাগিছে বুলি কাক হয়? এইজনে হ'ল মোৰ দেউতা আৰু মা। মই যদি আজি যদি ঘৰত আৰু যিদিনাখন নিজৰ উপাৰ্জন হ'ব সিদিনাখন পেচেঞ্জাৰটো চেঞ্জ হৈ গ'লেও কোনো আপত্তি নাই। মই ভুল কৈছো নেকি? এই ধৰণে আমি যদি পজিটিভ হওঁ তেতিয়াহ'লে আমি বহুত দূৰ আগবাঢ়ি যাব পাৰিম। ভাল হোষ্টেল এটা হ'ব পাৰে আৰু 1,20,00,000 টকা হোষ্টেলটোৰ কাৰণে দিয়াৰ পদ্মনাৰ লগত কথা পাতি এই 3,20,00,000 টকা ভাল কৰি খৰচ কৰিব লাগে, যাতে অহাবাৰ আহোঁতে কলেজখনত নতুন নতুন দেখা পাওঁ। আমি অলপ অসমত চেষ্টা কৰি আছো। অশান্ত কৰি ৰাখিলে আমাৰ নিহিত স্বাৰ্থ পূৰণ হয়। আমি যদি সকলোৱে পজিটিভ হওঁ আৰু সকলোৱে যদি আমি দেশৰ সমাজৰ বিকাশৰ ক্ষেত্ৰত কণ্ট্ৰিবিউট কৰিব পাৰোঁ, আমাৰ ষ্টেটখন ধুনীয়াকৈ এটা আমি নিৰ্দিষ্ট গতিত আগুৱাই লৈ যাব পাৰিম। আটাইতকৈ আজিৰ দিনত প্ৰয়োজন আছে যে অসমক এটা ৰিলেটিভ পিচ লাগে। আমাৰ এখন ৰাজ্য কোনোবাই যদি হিচাপ কৰে, আমি বিদেশী আন্দোলন কৰিম। 85ৰ পৰা অলমষ্ট 2000 আজিৰ দিনটোলৈকে আমি আলফাৰ আন্দোলন কৰিলোঁ। বড়ো আন্দোলন হ'ল, কাৰ্বি আন্দোলন হ'ল, ডিমাচা আন্দোলন হ'ল। অসমখনত ইমান অশান্তি, ইয়াক এতিয়া অন্ততঃ 10টা বছৰৰ শান্তিৰ প্ৰয়োজন আছে, যাতে সকলোৱে আমি নিজে নিজে সমাজৰ কাৰণে কণ্ট্ৰিবিউট কৰিব পাৰোঁ। আৰু অসমখন বহুত আমি এটা যোৱা 3 বছৰ দেখিছোঁ বহুত বিনামূলীয়া শিক্ষাৰ যি আঁচনি, সেই আঁচনিয়ে ছাত্ৰ ছাত্ৰীক বহুত সুবিধা কৰিছে, কিন্তু আমাৰ ইণ্টিগ্ৰেটেড BEdৰ ছাত্ৰ ছাত্ৰীসকল এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে, যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হৈছে। আমাৰ ইয়াত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহি অধ্যয়ন কৰিছে। এই সৌৰভ কেৱল অসমতে নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যলৈ বিয়পি পৰিব। আমাৰ অনুৰোধ যাতে আপুনি আমাৰ ইণ্টিগ্ৰেটেড BEdৰ পাঠ্যক্ৰমটো বিনামূলীয়া কৰি তোলে, সেইবাবে আপোনাৰ ওচৰত বহুত
ঠিক আছে তেখেতে 19 চনৰ 27 ফেব্ৰুৱাৰী তাৰিখে এই চিকিৎসালয়খনৰ আয়তীসকলে তেখেতক আদৰণি জনাইছে তেখেতক আমি চিকিৎসালয় ইয়াৰ পাছতে তেখেতে ঠিকা কাটি আদৰ্শ চিকিৎসালয়খন আমি ধন্যবাদ জ্ঞাপন কৰিম চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া যাৰ প্ৰচেষ্টা আজি এই চতিয়া আদৰ্শ চিকিৎসালয়খনি গঢ় লৈ উঠিল চতিয়াবাসীৰ যি সপোন তাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আমি আশা ৰাখি তেখেতৰ নেতৃত্বত
আমাৰ মাজত আহি উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী আগত জনাইছোঁ এয়া তেখেতে ফলক উন্মুক্ত কৰিলে এই ষ্টেডিয়াম উন্মোচন হৈছে উৎসৰ্গা হৈছে আমি সকলো আমাৰ সকলো শ্ৰদ্ধাৰ অসমৰে নমাই ৰাষ্ট্ৰীয় পৰ্যায়তো অসমক ৰাজনৈতিকভাৱে চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি পাইছে। আমি চতিয়াবাসী ৰাইজ আজি গৌৰৱেৰে গৌৰৱান্বিত। তেখেতে স্বাস্থ্যমন্ত্ৰী থকা অৱস্থাতেই চতিয়াক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি আধাৰশিলা স্থাপন কৰা অনুষ্ঠানকেইটা তেখেতৰ জৰিয়তে আজি খুব হ'ব। অসমৰ অসমখনক প্ৰগতিৰ পথত আগবঢ়াই লৈ যোৱাটো ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰতো তেওঁলোকে অসমক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে। তেখেতৰ কাৰণেই তেখেতে কৰা ঘোষণাৰ কাৰণেই চতিয়াবাসী ৰাইজে আজি এটা সুন্দৰ খেলাপথাৰ আমি পাবলৈ সক্ষম হৈছে। আমি মুক্তিযোদ্ধা প্ৰবীৰৰ ভৰণলৈ দেৱৰ প্ৰচেষ্টা তেখেতে কৰিছিলে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকী চতিয়াবাসী ৰাইজে আমি পিছ পৰি আছোঁ। কিন্তু আজি এখন চাৰ্টিফিকেট হস্পিটেল আমি পাবলৈ সক্ষম হৈছোঁ। এটা সুন্দৰ খেলাপথাৰ পাবলৈ আমি সক্ষম হৈছোঁ। ৰাইজৰ মাজত তেখেত সোমাইছে। চতিয়াবাসী ৰাইজৰ তেখেতৰ প্ৰতি থকা মৰমৰ কথা তেখেতে নিজে উপলব্ধি কৰিব পাৰে। তেখেতক আমি মন্ত্ৰত তেখেতক চতিয়াবাসী ৰাইজে যথেষ্ট শ্ৰদ্ধা আৰু ভক্তি কৰে। তেখেতৰ পৰা বহু আশা কৰিছিলে। তেখেতে কৰ্মযজ্ঞ তাক যাতে আপোনালোকে সকলোৱে সহায় সহযোগিতা কৰে সেয়ে আমি কামনা কৰিলোঁ। আপোনালোক সকলো সমবেত ৰাইজ ইয়াত উপস্থিত থাকি যি আমাক সকলোকে আশীৰ্বাদ কৰিলে আপোনালোক সকলোকে ধন্যবাদ কৃতজ্ঞতা জনাই ইয়াতে সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি। আমি আপোনালোকৰ খবৰ ভাল? ভাত পানী খালেনে নাই খোৱা? মোকো খোৱা নাই এতিয়ালৈকে পৰ্বদাই, খোৱাবহে নেকি? আৰু 22 তাৰিখে ৰাম মন্দিৰ প্ৰতিষ্ঠা টিভিত চালেনে নাই? কোনে কোনে চালে? চাওঁ। পিঠা পনা হ'লনে নাই? আজিৰ সভাত আমাৰ মাজত উপস্থিত মই চতিয়াবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই গোটেই উন্নয়নৰ স্বৰ্ণকাৰ আপোনালোকৰ মৰমৰ বিধায়ক আৰু হিয়া উজাৰি আশীৰ্বাদো জনাব পাৰিব। আপোনালোকক নদুৱাৰ সমষ্টিত সংযোজিত হ'ল, শোণিতপুৰ জিলাৰ সংযোজিত হ'ল
আৰু এই দিনটোত মই আপোনালোক এডৱাৰ্ড গেইটে এ হিষ্টৰী অফ আছাম গ্ৰন্থত উল্লেখ কৰিছে যে 1523 খ্ৰীষ্টাব্দত স্বৰ্গদেউ স্বৰ্গনাৰায়ণ চুতীয়া ৰাজঘৰত পাকৰিগুৰিত স্থাপন কৰিছিল। এনে প্ৰেক্ষাপটত বিশ্বাস আছে। চুহুংমুং দিহিঙীয়া ৰজাৰ দিনত ইয়াতে প্ৰতিৰক্ষাৰ বাবে এটা শলাগৰ বনাইছিল আৰু চুতীয়া ৰাজ্যৰ শলাল ৰাজ্য গ্ৰন্থত স্বৰ্গদেউ চুহুংমুং ৰজাৰ দিনত এই অঞ্চলটো যে এখন অধিক গৰিমামণ্ডিত কৰি ৰাখিছে। ইয়াৰ উপৰিও কুসুমটোলাত অৱস্থিত পিঠাগুৰি দৌল শুকান পুজৰ চানেকি বহন কৰি আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত চতিয়াৰ এক উল্লেখযোগ্য অৱদান আছে। 42 ভাৰত ত্যাগ এক গুৰুত্বপূৰ্ণ অধ্যায়। 1942 চনৰ 20 আগষ্টত এই ঐতিহাসিক চন্দ্ৰনাথ বৰা, শ্ৰেণীধৰ দাস, বলৰাম বৰমুদয় আদি বহু স্বাধীনতা সংগ্ৰামীৰ ত্যাগ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে ৰাইজৰ মনত দেশপ্ৰেমক জগাই ৰখাৰ অভিমুখে শোভাযাত্ৰা কৰিছিল আৰু শোভাযাত্ৰাৰ নেতৃত্ব বহনকাৰী বিমান চন্দ্ৰ বৰাই সমদলকাৰীসকলক আগবঢ়াই থানাৰ চৌহদলৈ লৈ গৈছিল। কংগ্ৰেছ ভলেণ্টিয়াৰ শক্তি চতিয়াৰ ঐতিহ্য, সম্পদ আৰু সদ্ভাৱনা বিশেষ গতি প্ৰদান কৰি আজি আমি কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিছো। মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈ সোঁৱৰণত ষ্টেডিয়াম এখন নিৰ্মাণৰ বাবে এই সমষ্টিৰ বৰ্তমানৰ বিধায়ক মই প্ৰতিশ্ৰুতি দিছিলো। আজি মই আনন্দিত যে এই 10 কোটি টকাৰ ধনৰাশিৰে চতিয়াৰ মালৰ গাঁৱত আজি এই ষ্টেডিয়াম নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰয়াত ভূমিধৰ বৰদলৈ নামত ইয়াক উৎসৰ্গা কৰা হৈছে। মই ভাবো ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলা এই ষ্টেডিয়ামে ইয়াৰ লগে লগে এই ষ্টেডিয়ামখনক কেন্দ্ৰ ঘোষণা কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, চতিয়াৰ উন্নয়ন আৰু যাৰ 12,500 টকা আপোনালোকে বেংকত ঘূৰাই দিব আৰু 12,500 টকা ৰাজ সাহায্য ৰূপে লাভ কৰিব। এই আঁচনিখন পাবৰ কাৰণে এসকলে যাতে পঢ়া শুনা কৰি ডাঙৰ হ'ব পাৰে তাৰ বাবে আমি যত্ন কৰিব লাগে, সেইবাবে আগ্ৰহ ৰাখিব। দ্বিতীয়তে, আমি যেতিয়া সন্তানক পৃথিৱীলৈ আনো প্ৰতিটো সন্তানকে শিক্ষিত কৰা আমাৰ দায়িত্ব। দুটা শুভেচ্ছা জনাইছো। আপোনালোক সকলোৰে জীৱন মংগলময় হওক, সকলোৰে জীৱন সুখ শান্তিৰে পৰিপূৰ্ণ হওক, সমৃদ্ধ হওক, তাকে কামনা কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমি আমাৰ সকলোৱে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰ पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शिशुनामे गाहे तव जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय जय हे। আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ দক্ষ সমষ্টিৰ বল্লভভূষণ দাস ডাঙৰীয়া, লগত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোকে নাট্য সমাজৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছো। ধৰি অপেক্ষা কৰি থকা আজি এই অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী
তেখেতৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আশা কৰিছোঁ পৰম পিতা পৰমেশ্বৰে তেখেতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। সভাৰ মুখ্যমন্ত্ৰী মহোদয়ক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে ৰাজ্যসভাৰ সাংসদ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় গণেশ সিংহ ডাঙৰীয়া, বৰচলা সমষ্টিৰ বিধায়ক ঋতুপৰণ শৰ্মা ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই মঞ্চতে বহি এই মঞ্চটিৰ আধুনিকীকৰণৰ নামত বাবে মুখ্যমন্ত্ৰী মহোদয়, এই সুযোগতে আমি মুখ্যমন্ত্ৰী মহোদয়ক নাট্য সমাজৰ তৰফৰ পৰা এভাগী সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এয়া এভাগী চেলেঞ্জ জাপি আৰু এই স্মাৰকেৰে বিধায়ক মহোদয়ক সম্বৰ্ধনা জনালোঁ। ইয়াৰ পিছতে এই মঞ্চত উপস্থিত ৰাজ্য চেলেঞ্জেৰে সম্বৰ্ধনা জনাইছে নাট্য সমাজৰ সদস্য সন্মানীয় তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস ডাঙৰীয়া, তেখেত উপস্থিত সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে এণ্টনৰ উপাধ্যক্ষ ঋতুপৰণ শৰ্মা ডাঙৰীয়া, তেখেতকো আমি সম্বৰ্ধনা। সাংস্কৃতিক আৰু ৰাজনৈতিক সংগঠন আছে, সেই সংগঠনৰ তৰফৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় এই সুযোগতে অকণমান সম্বৰ্ধনা কাৰ্যসূচীটো আগবঢ়াই লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰথমে সম্বৰ্ধনা জনাব এয়া ভাৰতীয় জনতা পাৰ্টী চতিয়া মণ্ডলৰ তৰফৰ পৰা সন্মানীয় সভাপতিয়ে চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দিদি ভূঞা আৰু ভাস্কৰ বুঢ়াগোহাঁই দুয়োগৰাকীয়ে জনাব চতিয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব প্ৰণৱ ওজা, আনন্দ সন্দিকৈ ডাঙৰীয়া, লগতে চতিয়া বণিক সন্থাৰ সদস্যসকলে সদৌখন গৰীয়া পৰিষদৰ সন্মানীয় সভাপতি মঞ্জুল ইছলাম ডাঙৰীয়া সম্বৰ্ধনা জনাব। শ্ৰী ভজন হাজৰিকা ডাঙৰীয়া। মই আজি এই ইনডোৰ ষ্টেডিয়ামটো নিৰ্মাণ কৰি দিবৰ বাবে আমি অসমিছোঁ। ইয়াৰ লগে লগে আমাৰ চতিয়াৰ বজাৰখনক নতুনকৈ নিৰ্মাণ কৰি আগবঢ়াইছোঁ। মই আশা কৰোঁ যে গঠন কৰিছে আৰু এই সমষ্টিটোৰ নতুনকৈ নাম নদুৱাৰ হিচাপে ৰখা হৈছে আৰু প্ৰথমবাৰৰ বাবে চতিয়া নদুৱাৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ব আৰু নদুৱাৰ সমষ্টি সম্পূৰ্ণ শোণিতপুৰ জিলাৰ অন্তৰ্ভুক্ত হ'ব। মই ভাবোঁ যে ইয়াৰ ফলত আমাৰ সমষ্টিটোৰ উন্নয়নৰ প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত হ'ব। আজিৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। পুনৰ এবাৰ এই নাট্য সন্মিলনীৰ শুভ উদ্বোধন দূৰ হ'ব, সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ। আমি আশা কৰিছোঁ আপুনি গ্ৰহণ কৰি এই ছাত্ৰগৰাকীক আশীৰ্বাদ প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ চতিয়াবাসী ৰাইজৰ প্ৰতি যি আন্তৰিকতা প্ৰদৰ্শন কৰিলে তাক আমি সকলোৱে জ্ঞাপন কৰিছোঁ আৰু আমি আশীৰ্বাদ কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যে তেখেতৰ নেতৃত্বমন্ত্ৰী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হিচাপে পাবৰ কাৰণে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে
আমি আচলতে কাম কৰিবলৈ আহ্বান জনাই পুনৰ তেখেতলৈ কৃতজ্ঞতা জনাই আজি আমাৰ যি অনুষ্ঠান ৰাষ্ট্ৰীয় সংগীতৰ জৰিয়তে আমি সমাপ্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি সন্ধিয়া নাট্য সমাজৰ তৰফৰ পৰা আগতে গৈ থাকিব যে যিসকল শিক্ষক আমি ভাৰতীয় ৰাজহুৱা প্ৰকল্পৰ আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকল ইয়াৰ পৰা কোনে কোনে ভাৰতীয় প্ৰকল্পলৈ গতি কৰিব আমাৰ দলীয় প্ৰতিষ্ঠাসকলক জ্ঞাত ৰাখি যিসকলক আমি ভাৰতীয় প্ৰকল্পলৈ আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলে ইয়াৰ পৰা বাহিৰে বাহিৰে ভাৰতীয় প্ৰকল্পলৈ যাবলৈ ইচ্ছা কৰিছিল। কাৰ্যকৰ্তাসকলক আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আমাৰ শ্ৰী পল্লৱ লোচন দাস ডাঙৰীয়াক আমি আসন গ্ৰহণ কৰিব। বন্দে মাতৰম সুজলাম সুফলাম মমলাম মাতৰম বন্দে Subhrajosna pulakitayamini pullakusumita sumadura subhini subhasini sumadura bhasini sukhadam varadam mataram Bande Mataram Bande Mataram Bolo bolo Bharat Mata ki Bharat Mata ki ধন্যবাদ। ইয়াৰ পিছতে আমি
মণ্ডলৰ সভাপতিয়ে সকলোকে দলীয় সম্ভাষণ জনাইছোঁ। আচলতে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলো পঞ্চায়তৰ সভাপতি প্ৰতিটো পঞ্চায়ত হোৱা আমাৰ চতিয়া আঞ্চলিক পঞ্চায়ত আছে, নগাঁও আঞ্চলিক পঞ্চায়ত আছে, বালিপুৰা আঞ্চলিক পঞ্চায়তৰ গাঁও পঞ্চায়ত আছে, দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়ত আছে, মধ্য নাগশংকৰ গাঁও পঞ্চায়ত আছে, ৩ নম্বৰ গাঁও পঞ্চায়ত আছে, চতিয়া উত্তৰ বৰলগীয়া, পূব বৰলগীয়া, পশ্চিম বৰলগীয়া, উত্তৰ চিলাবন্দা, মধ্য চিলাবন্দা, দক্ষিণ চিলাবন্দা, উত্তৰ মহাদল, পূব মহাদল, পশ্চিম মহাদল, দক্ষিণ মহাদল আৰু আমাৰ চাৰিদুৱাৰ, লোকৰা, ভালুকমাৰী, আমাৰ উদমাৰী, গড়মৰা আৰু 5 মাইল গাঁও পঞ্চায়ত আছে। 5 মাইল গাঁও পঞ্চায়তৰ পৰা আমাৰ চহৰ আলি তেওঁকো আমি আহ্বান জনাইছো। আৰু লগতে নদুৱাৰ আঞ্চলিক নাগৰিক মঞ্চৰ জগত শইকীয়া ডাঙৰীয়া আছে, বাৰাচৰীয়া ভাওনা সমিতি আমাৰ স্থায়ী সভাপতি ভৱ গোস্বামী ডাঙৰীয়া আছে, আমাৰ নদুৱাৰ, উত্তৰ নদুৱাৰ মণ্ডল, দক্ষিণ নদুৱাৰ মণ্ডল, নাগশংকৰ মণ্ডল, চাৰিদুৱাৰ মণ্ডল আৰু ZPC 4গৰাকীৰ ফালৰ পৰা যুৱ মৰ্চা, জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, আৰু কম্পিউটাৰ টিচাৰ আমাৰ বিজয় কটকী আছে নে, তেখেতক আগবঢ়াই দিবলৈ অনুৰোধ জনাইছো। আৰু চতিয়া পৌৰসভা, জামুগুৰি পৌৰসভা আঞ্চলিক সদস্য 5 মাইলৰ জেছমিন বেগম, আমাৰ লগত অংশগ্ৰহণ কৰা কেমৰাজ চেত্ৰী ডাঙৰীয়া আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি বাকী আমাৰ সাংসদ মৰমৰ পল্লৱ লোচন দাস ডাঙৰীয়া আছে, আমাৰ জামুগুৰি জোৱাই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছে, আমাৰ বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া আছে, গণেশ লিম্বু ডাঙৰীয়া আছে, আমাৰ অশোক ভট্টৰায় ডাঙৰীয়া আছে, আৰু জামুগুৰি বহাগী মেলা, কেন্দ্ৰীয় বহাগী মেলা আছে। কাৰ্যকৰ্তাসকল, মই বিশেষ মোৰ ক'বলগীয়া নাই। আমি বহুকেইখন সভা কৰি আহিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথা শুনিম আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে তেখেত থকা অৱস্থাত মই মাইক্ৰফোনত কথা ক'বলৈ লৈছোঁ, গতিকে মোৰ কথা কোৱাৰ সম্ভাৱনা তেনেক্ষীণ। সেই যি কি নহওক, মাত্ৰ 2 মিনিটৰ ভিতৰত মোৰ কথা সামৰি বহুকেইখন সভা হৈ গ'ল ইতিমধ্যে আৰু বহু চৰকাৰী বেচৰকাৰী কাৰ্যক্ৰম তেখেতৰ হাতত আছে, গতিকে আমি মূলতঃ তেওঁৰ কথাই শুনিম। যিকতা বা কৰণীয়খিনি কোৱাৰ বিশেষ প্ৰয়োজন নাথাকে, কিন্তু এতিয়া আমি ইয়াত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক তাত ইণ্ডাষ্ট্ৰি কৰিবৰ কাৰণে য'ত আমাৰ ল'ৰা ছোৱালীয়ে আচলতে তাত এই জামুগুৰি অঞ্চলৰ কাৰণে, তাৰপিছত চতিয়াৰটো কোনটোৱে, কাৰণ চতিয়াৰ গোটেই মানুহখিনি ঠিক আছে। হোৱাটছআপটো উলিয়াওক চবে, যাৰ যাৰ হোৱাটছআপ আছে হোৱাটছআপ উলিয়াওক। ওলালে তেলে হোৱাটছআপৰ একেবাৰে লেফ্ট হেণ্ড চাইডত গ'লে আপডেট বুলি এটা পাব, পালে আপডেটটো মাৰি দিয়ক।
এইটো লেফট হ্যান্ড সাইডত গলে ইয়াত টিপি দিলে আপডেট বুলি পালে নে আপডেটৰ ওপৰত সার্চ এটা পালে নৰেন্দ্ৰ মোদী বুলি লিখি দিও কৰি থাকি ৰখি দিও নৰেন্দ্ৰ মোদী লিখি দিও মই চাই আছো ইয়াতে পালে এটা নৰেন্দ্ৰ মোদীটো পোৱাৰ লগে লগে তাত সবৰে হ'ল যাৰ যাৰ হোৱা নাই সেইখিনি ট্ৰাই কৰক আকৌ এবাৰ প্ৰথমতে হোৱাটছআপলৈকে যাওক হোৱাটছআপৰ একেবাৰে লেফট হেণ্ড সাইডত আপডেট ইমানৰ হোৱা কিন্তু ইয়াত দেখুৱা নাই যি নহয় হ'ল যাৰ যাৰ হৈ আছে যাৰ যাৰ হোৱা নাই শিকাই দিব ঠিক আছে উপস্থিত আছে শোণিতপুৰ জিলাৰ সভাপতি দীপামণি শইকীয়া উপস্থিত আছে ভগস্বামী ডাঙৰীয়া উপস্থিত আছে আৰু আমাৰ গোটেইকেইটা পঞ্চায়ত আৰু মণ্ডলৰ কাৰ্যকৰ্তাসকল উপস্থিত আছে মই সকলোকে মোৰ নমস্কাৰ আৰু শুভেচ্ছা জনাইছো আজি দিনটো আৰু এটা কথা আমি সকলোৱে জানো যে ভাৰতত আৰু অসমত সকলোতে মানুহৰ মন পজিটিভ হৈ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি সকলোৱে সমৰ্থন আগবঢ়াইছে বিশেষকৈ 22 তাৰিখে আমাৰ যি ৰাম মন্দিৰৰ প্ৰতিষ্ঠা হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ধন্যবাদ আৰু जी को भी भेजिए
ডাইৰেক্টৰ DRDO আছে দহজন কৈ কিমানৰ লোকত এপ্লাই কৰিছে Social media then say the social media yes sir Paul update to marile search pai na upor ahise search hoise sir covid protection প্ৰথম আপডেটত যাব লাগিব WhatsApp-টো যদি আমি খুলিম এতিয়া অমিত স্যাৰ পাই মেছেজ নসলন মাইলে অমিত স্যাৰটো ফলো কৰি নতুনকৈ কোনে কোনে কৰি অমিত স্যাৰ এতিয়া কৰিছো আৰু নৰেন্দ্ৰ মোদী তেওঁ আগতে কৰি অমিত স্যাৰ এতিয়া কৰিলে পিয়া পাই বিয়া ক'ত দিছে পাইলট ৰৈ আছে কিয় লাইট নাছিলে লাইটটো আহি গ'ল ফটো থাকিব না ৰেলৱে আহিব ৰেলৱে ব্ৰিজো ইয়াত এটা গাড়ী দিগদাৰ নকৰিবি প্ৰাইভেট মানুহ কাঞ্চনজুৰিতে যাব পাৰি নেকি তাতে আছে কিমান টাইম লাগিব কাঞ্চনজুৰি 35 মিনিট 35 মিনিট কাঞ্চনজুৰি ইয়াৰ পৰা দূৰ নহয় কিমান ইয়াৰ পৰা খুব বেছি 40-45 মিনিট তাৰমানে বুঢ়াপাহাৰ পাৰ হৈ যায় আহিব পাৰি দিয়াবৰলি মোক বাওঁফালে দিয়াবৰলি মোক যিটো আমি যে কৰিম যে দাদা আমি যে কোনটো দিয়াবৰলি এনেকৈ লাগি ইয়াতে I don't sir. এটা লিখিবা অসমীয়া নিশা অমুকটা বজাত কলিয়া বহুমুৰা দৰঙৰ মাজত আছে আমাৰ যেতিয়ালৈকে লেলাই আৰু মাইকেল আছে